দেশত আৰু নতুনকৈ কৰোনা ভাইৰাছ আহিছে। তোমালোকে বিভিন্ন অসমীয়া নিউজ চেনেলবিলাকত দেখিবলৈ পাইছা যে কৰোনা ভাইৰাছক লৈ বহুত নিউজ চেনেলবিলাকে কৈ আছে যে কৰোনা ভাইৰাছ আকৌ আহিছে। যেনে আমাৰ ভাৰতবৰ্ষত কৰোনা ভাইৰাছ সোমাইছে, আমাৰ অসমত এতিয়ালৈকে কৰোনা ভাইৰাছ আহি পোৱা নাই। কিন্তু আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত কৰোনা ভাইৰাছটো আহি পাইছেগৈ। এতিয়া কোন ৰাজ্যত পাইছে? তোমালোকৰ কেৰেলা ৰাজ্যত পাইছে আৰু মহাৰাষ্ট্ৰ আৰু দিল্লী এই ৰাজ্যকেইটাত এতিয়ালৈকে তোমালোকৰ কৰোনা ভাইৰাছটো আহি পাইছেগৈ। আৰু আমাৰ অসমতো এই কৰোনা ভাইৰাছটো পাব নেকি? তোমালোকে হয়তো বহুতো ভাবি আছে যে আমাৰ অসমতো এইটো ভাইৰাছ আহিব নেকি? মই তোমালোকক কওঁ যে আমাৰ অসমত কৰোনা ভাইৰাছটো এতিয়ালৈকে অহা নাই আৰু অহাৰ সম্ভাৱনা একেবাৰে কম হয়। আৰু তোমালোকে আগতে দেখিবলৈ পাইছা যে 2020 চনত কি ধৰণৰ এটা কৰোনা ভাইৰাছ আহিছিল। খুবেই ভয়ানক আছিল সেই কৰোনা ভাইৰাছটো। আৰু 2025 চনতো তেনেকুৱা ধৰণৰ এই ভাইৰাছটো হ'ব নেকি? মই তোমালোকক কওঁ যে কৰোনা ভাইৰাছটো এইবাৰ হোৱাৰ সম্ভাৱনা একেবাৰেই কম। তোমালোকৰ কৰোনা ভাইৰাছটো এইবাৰ নহয়। আৰু কিছুমানে ভাবি আছে যে এনেকুৱা আমাৰ পৰীক্ষাবিলাক পাতিবনে নাপাতে, না পৰীক্ষাবিলাক এইবাৰ কেঞ্চেল হ'ব, আগৰ দৰে আমাক পাছ কৰাই দিব নেকি? আগৰ বেটছৰ যিসকলক লকডাউনত পাছ কৰাই দিছিল তেনেকৈ আমিও পাছ হ'ম নেকি? সেইবিলাক যদি চিন্তা চৰ্চা কৰি আছা তেনেহ'লে তুমি সেইটা ভুল কৰি আছা। তোমালোকে কিন্তু সেইটা নাভাবিবা যে তোমালোকৰ এইবাৰ তেনেকুৱা ধৰণৰ কৰোনা ভাইৰাছ আহিব আৰু সকলো স্কুল কলেজ বন্ধ হ'ব। একো নহয়, এইবাৰ তোমালোকৰ কোনো ধৰণৰ কৰোনা ভাইৰাছ এনেকৈ অহা নাই যে আমাৰ খুবেই ভয়ানকভাৱে কৰোনা ভাইৰাছটো এতিয়ালৈকে আহি পোৱা নাই আৰু নাহে। আৰু তেনেকুৱা কৰোনা ভাইৰাছ নাহে, তোমালোকে এইটো নিশ্চিত হৈ থাকিব পাৰা। আৰু তোমালোকে ভাবি আছে যে মেট্ৰিক পৰীক্ষাৰ কি হ'ব? মেট্ৰিক পৰীক্ষাটো তোমালোকৰ হ'বই, সকলো পৰীক্ষাই হ'ব। এইবাৰ কোনো পৰীক্ষাই বাতিল নহয়, সকলো পৰীক্ষাই হ'ব। আৰু কৰোনা ভাইৰাছটো তোমালোকে হয়তো দেখিছা যে বহুত নিউজ চেনেলবিলাকত এতিয়ালৈকেও কৈ আছে যে কৰোনা ভাইৰাছটো আহিব, কিন্তু নাহে। এতিয়া বহুত দেশত হৈছে, চীন দেশত হৈছে আৰু চীন দেশ, ভাৰত এইবিলাক দেশত অলপ হৈছে, কিন্তু গোটেই বেছি দেশত এনেকৈ কৰোনা ভাইৰাছটো অহা নাই। আৰু যিসকলে 2026 চনত মেট্ৰিক পৰীক্ষা দিবা, সেইসকলে এইটো চেনেল তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখা। মই এইটো চেনেলত কমন ভিডিঅ' আপলোড কৰিম। 2026 চনৰ তোমালোকক 100% কমন কুৱেশ্যন মই এইটো চেনেলতে আপলোড কৰিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, যাতে তোমালোকে কমন কুৱেশ্যনবিলাক পোৱা। আৰু মই তোমালোকক এইটো চেনেলত নোট বনাই দিম। তোমালোকে সেই নোটবিলাক পঢ়ি তোমালোকে ভালদৰে অধ্যয়ন কৰিব পাৰিবা। আশা কৰোঁ তোমালোকে বুজিব পাৰিলা যে এইবাৰ কৰোনা ভাইৰাছটো কি ধৰণৰ হ'ব আৰু কি ধৰণৰ নহয়। সম্পূৰ্ণ তোমালোকক মই একেবাৰে এটা শব্দত কৈ দিওঁ যে কৰোনা ভাইৰাছটো একেবাৰে নহয়।